হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ যে এইবাৰ মেট্ৰিক পৰীক্ষা হৈ গ'ল, ৰিজাল্ট দিলে। সেই মেট্ৰিক পৰীক্ষাত যিসকল ষ্টুডেণ্টছৰ কিবা কাৰণত ৰিজাল্ট বেয়া হৈছে বা ফেইল কৰিছে, তেওঁলোকৰ কাৰণে যিহেতু এটা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে, এইটো সকলোৱে জানে। সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নটিফিকেশ্যন ইছ্যু হৈছে। এতিয়া কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব সেইখিনি কথা আজিৰ এই ভিডিঅ'টিত আমি চাম। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে এইখিনি খবৰ পায়। কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ এই ইনফৰমেশ্যনখিনি নোপোৱাৰ ফলত বহুত ছাত্ৰ ছাত্ৰী যিসকলৰ কিবা কাৰণত মেট্ৰিকৰ ৰিজাল্ট বেয়া হয়, তেওঁলোকে পুনৰবাৰ পৰীক্ষাত এপিয়াৰ হ'ব নোৱাৰে। গতিকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তো এইটো হৈছে সেবাৰ ৱেবছাইট। তোমালোকে গুগলত যদি চাৰ্চ কৰা সেবা বুলি যেতিয়া চাৰ্চ কৰিবা, ক্লিক কৰিবা, তেতিয়া এনেকৈ ৱেবছাইটটো খোলা খাব। তো ইয়াতে আমি চাম কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নটিফিকেশ্যন ক'ত দিয়া আছে, এয়া আমি চাম। আৰু এতিয়া নটিফিকেশ্যনখন ক'ত আছে আমি বিচাৰিলে এই ৱেবছাইটত দেখিছেনে, ইয়াতে কুইক লিংকছ বুলি আছে, কুইক লিংকছ। তো আমি কুইক লিংকছত লিখা আছে ফৰ্ম ফিল আপ HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025। তো ইয়াতে যেতিয়া আমি ক্লিক কৰি দিম, ইয়াতে ক্লিক কৰি দিলে এনেকৈ পেজটো খোল খাব। ইয়াত দেখিছেনে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1। সেবাৰ নতুন নাম হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। তোমালোকক কোনোবাই সুধিলে কৈ দিব পাৰিবা যে সেবাৰ নতুন নামটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1। আৰু ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট ডেটছ HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025। প্ৰথমতে আছে ফৰ্ম ফিল আপ ষ্টাৰ্টছ ফ্ৰম 15 এপ্ৰিল টু 27 এপ্ৰিল। ফৰ্ম ফিল আপ 15 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈ চলিব। গতিকে এইখিনি সময়ৰ ভিতৰত কোনোবাই যদি কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব বিচাৰে দিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু লাষ্ট ডেট অফ পে'মেণ্ট 30 এপ্ৰিল 2025। আৰু যিহেতু পৰীক্ষাৰ এটা ফিজ থাকে, গতিকে ফিজটো পে'মেণ্ট কৰা লাষ্ট ডেট হৈছে 30 এপ্ৰিল। আৰু বাকী ইয়াতে ষ্টেপছ বুলি যেতিয়া আমি ষ্টেপছখিনি ইয়াতে ওলাব, কি কি ষ্টেপছ কৰিব লাগিব কম্পাৰ্টমেণ্টেলৰ কাৰণে পৰীক্ষা এপ্লাই কৰোঁতে। তো প্ৰথমতে সেবা ৰেজিষ্ট্ৰেশ্যন যিটো ward.org যিটো পৰ্টেল আছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি পেলাই এনেকৈ ষ্টেপখিনি আছে বাৰু। তো যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে তোমালোকৰ নিৰ্দিষ্ট স্কুলত যোগাযোগ কৰিলে গম পাবা। কিন্তু এটা কথা মনত ৰাখিবা, ডেটটো হৈছে আমাৰ 15 এপ্ৰিল পৰা 27 এপ্ৰিল। এইখিনি সময়ৰ পিছত যদি কোনোবাই পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে নোৱাৰিব। গতিকে এইখিনি সময়ৰ ভিতৰতে ফৰ্ম ফিল আপ কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট এটা ভিডিঅ'ত ইয়াৰ এনেকুৱা ধৰণৰ কিবা ইনফৰমেশ্যন থাকিলে যিখিনি ইনফৰমেশ্যন তোমালোকৰ বাবে দৰকাৰী হ'ব, ষ্টুডেণ্টছবিলাকৰ কাৰণে দৰকাৰী হ'ব, শ্বেয়াৰ কৰিম। চেনেলটো চাই থাকিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।